Okay. Hi, good morning everyone. So, আজি মই ভিডিওটো বনাই আছো গাড়ী চলাই আছো কত যাম নেজাম আজি মোৰ ডিউটি আছিল অকমান পাহাৰত যাব লগিয়া ট্ৰিপটো কেনসেল হৈ গল কেনসেল হৈ যোৱাৰ পিছত মই আকৌ ঘৰত উভতি আছো যেহেতু ৰাস্তা পটেদি মই আহি আছো এতিয়া এই ৰাস্তাৰ পথ ইমানে বেয়া মানে কবই নালাগে আৰু এই পাহাৰী এলেকা অকমান প্লেন পাইছো এতিয়া বৰ্তমান ইয়া হল নতুনকে আসাম মালা এটা প্ৰজেক্ট আহিছে আমাৰ ইয়াত আসাম মালা প্ৰজেক্ট যেহেতু চলি আছে সেই প্ৰজেক্টটো আমি বহুতে ভাল পাইছো ৰাস্তাখন বহল হল বাট কিছুমান সিচুৱেচনত মানে এনেকুৱা ৰোড কন্ডিশনটো বেয়া কৰি থৈ দিছে যত মানে ভাল বেৰিগেট নাই এক্সিডেন্ট হোৱা চান্সেস মানে 90% চান্সেস থাকে আৰু যত মানে যেনেকৈ বেৰিগেট দিব লাগে কচন টেপ দিব লাগে হেবিলাকত মানে ইমানখিনি দিয়া নাই এতিয়ালৈকে সো ভাল জেগাত মানে কিবা দিয়া নাই এতিয়ালৈকে বেৰিগেট দিয়া নাই আশা কৰো যে সকলে কাম কৰি আছে আসাম মালা প্ৰজেক্টত সুপাৰভাইজাৰ হক যত ৰাস্তা এইবিলাক বেয়া কত কিবা হৈ আছে এইবিলাক চোৱা চিতা জুনে কৰি আছে সো তেওঁলোকক এটাই অনুৰোধ যাতে মানে হেইবোৰ এক্সিডেন্টটো নহয় মানে কেদিনমান আগতে আমাৰ ইয়াৰ লোকেল লৰা গৈ মানে তেনেকৈ বনাই থাকাত গৈ পৰিছে অকমানৰ কাৰণে ৰডত নপৰিলে ৰডত পৰিলেতো মৰিয়ে গল হয় তথাপিও হস্পিটেলাইজ হৈছে মাথাত বহুতখিনি চিলাই পৰিছে সো আসাম মালা প্ৰজেক্ট যেহেতু বনাইছে সো ভালে বনাইছে বেয়া নাই পোৱা বহুত ভাল কৰিছে সো আশা কৰো আপোনালোকে এই কিছুমান সৰু সৰু প্ৰবলেম বিলাক সলভ কৰি দিয়ে হেতেন সো থ্যাংক ইউ মোৰ ভিডিওটো চোৱাৰ বাবে এতিয়া বৰ্তমান মই গৈ আছো মোৰ নিজৰ স্থানলৈ মোৰ এই সুন্দৰ এটা সৰু মৰু বাহনখন